9 তাৰিখে এই গোটেই কেইজনৰ বিৰুদ্ধে মই আদালততো গোচৰ দিম আৰু তেওঁলোকে আদালতত প্ৰমাণ কৰক যে হিমন্ত বিশ্ব শৰ্মাই ক'ত ভুল কাম কৰিছে। আজিও মই প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে এই গোটেই কেইজন কংগ্ৰেছী এওঁলোক হ'ল এটা ক'ব গ'লে অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা পাৰ্টি। তেওঁলোকৰ আৰু একো নাই। সিদিনাখনো মই কৈছিলোঁ গোটেই গুৱাহাটীত তেওঁলোকে ৱালিং কৰিছে নতুন বৰ অসম। মানে কি? মানে মিয়াক লৈ পেলাই বৰ অসম হ'ব। এই কথাবোৰ আমাৰ মানুহে তেওঁলোকক দেখি আছে। তেওঁলোকে ভাবিছে যে মানুহে তেওঁলোকক দেখি থকা নাই, মানুহে তেওঁলোককো দেখি আছে। আজি কংগ্ৰেছ দলে উত্তৰ দিব লাগিব গড় হত্যা মাৰি গড়ৰ খৰ্গবিলাক কাক বিক্ৰী কৰিছিলে। সেইবিলাক বন্ধ কৰাটো আজি মোৰ অপৰাধ হৈ গ'ল। গড় হত্যা বন্ধ কৰাটো মোৰ অপৰাধ হ'ল। 1,60,000 ল'ৰাক টকা নোখোৱাকৈ চাকৰি দিয়াটো অপৰাধ হ'ল। এইবিলাক হ'ল মোৰ অপৰাধ। আৰু তেওঁলোকে মিয়াক স্বজন তোষণ তেওঁলোকৰ যিমান এক প্ৰকাৰ ক'ব গ'লে 8 তাৰিখে মই ভাল কৰি দিম। তেওঁলোকৰ যিমান অপকৰ্ম অসমৰ মানুহে তেওঁলোকক এইবাৰ ভাবিব নোৱাৰা ধৰণে শাস্তি দিব।